মধ্যযুগৰ অসম। 1 নম্বৰ উত্তৰ লিখা। ক নম্বৰ কিমান শতিকাৰ আহোম অসমলৈ আহিছিল? উত্তৰ ত্ৰয়োদশ শতিকাত আহোম অসমলৈ আহিছিল। খ নম্বৰ চুকাফা অসমলৈ আহোঁতে লগত অনা মন্ত্ৰী দুজনৰ কোন কোন আছিল? উত্তৰ চুকাফা অসমলৈ আহোঁতে লগত অনা মন্ত্ৰী দুজন আছিল বুঢ়াগোহাঁই আৰু বৰগোহাঁই। গ নম্বৰ বুঢ়াগাভৰু কোন আছিল? উত্তৰ বুঢ়াগাভৰু ফ্ৰাচেমুং বৰগোহাঁইৰ পত্নী আছিল আৰু স্বামীৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ তুৰ্গমৰ লগত যুদ্ধ কৰি প্ৰাণ আহুতি দিছিল। ঘ নম্বৰ কিমান খ্ৰীষ্টাব্দত গদাধৰ সিংহই আহোম সিংহাসনত বহে? 1881 খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে। গ নম্বৰ কোচ ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল? উত্তৰ কোচ ৰজা নৰনাৰায়ণে 1562 খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল। প্ৰথম 6 নম্বৰ চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা কোন? উত্তৰ চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা হৈছে ৰত্নধ্বজ পাল বা গৌৰী নাৰায়ণ। 2 নম্বৰ ক্ৰমানুসাৰে সজোৱা। ক নম্বৰ 92 সন্ধি। খ নম্বৰ হুছেইন শ্বাহ কামৰূপ কমতা আক্ৰমণ, শৰাইঘাটৰ যুদ্ধ, মিৰ্জুমলাৰ অসম আক্ৰমণ, স্বৰ্গদেউ চুকাফা চৰাইদেউ ৰাজধানী স্থাপন। প্ৰথম 6 নম্বৰ ইখতিয়াৰ উদ্দিন মালিক উজবেগৰ তুলজিল খাঁৰ কামৰূপ আক্ৰমণ। উত্তৰ প্ৰথম গ নম্বৰ, তাৰপিছত প্ৰথম 6 নম্বৰ, তাৰপিছত খ নম্বৰ, তাৰপিছত ঘ নম্বৰ, তাৰপিছত গ নম্বৰ আৰু ক নম্বৰ। 3 নম্বৰ শুদ্ধ অশুদ্ধ বিচাৰ কৰা। ক নম্বৰ আহোমসকল অসমলৈ অহাৰ পৰা 92 সন্ধি এই সময়ছোৱাৰ অসম বুৰঞ্জী মধ্যযুগ। উত্তৰ শুদ্ধ। খ নম্বৰ চুডাঙা বা বামুণী কোঁৱৰৰ দিনৰ পৰা আহোম স্বৰ্গদেউসকলে সিন্ধু নাম গ্ৰহণ কৰে। উত্তৰ অশুদ্ধ। মিৰ্জুমলাৰ অসম আক্ৰমণৰ সময়ত লেখক চিহাবুদ্দিন তালিচ অসমলৈ আহিছিল। উত্তৰ শুদ্ধ। ঘ নম্বৰ কাছাৰী ৰজা গোবিন্দ চন্দ্ৰৰ দিনৰ কছাৰী ৰাজ্য ব্ৰিটিছৰ অধীনৰ হয়। উত্তৰ শুদ্ধ। গ নম্বৰ চুতীয়াসকলৰ বৈষ্ণৱধৰ্মী আছিল। উত্তৰ অশুদ্ধ। প্ৰথম 6 নম্বৰ কামৰূপৰ আক্ৰমণৰ সময়ত তুৰ্কী আগমনসকল ভূঞাসকলৰ সহায়ত কৰিছিল। উত্তৰ অশুদ্ধ। 4 নম্বৰ খাইলদা পৰুৱা। ক নম্বৰ আহোমসকল অসমলৈ অহাৰ 5 বছৰৰ পৰা কামৰূপ ৰাজ্যখন অসম নামেৰে পৰিচিত হয়। তাৰপিছত খ নম্বৰ আহোমসকলে সোমদেৱ নামৰ দেৱতাক পূজা সেৱা কৰিছিল। আৰু গ নম্বৰ স্বৰ্গদেউ চহকমুখ বা দিহিঙীয়া ৰজাৰ হিন্দু নাম। তাৰপিছত সন্ধিয়া কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কামতাপুৰলৈ স্থানান্তৰিত কৰে। ৰত্নধ্বজ পাল বা গৌৰী নাৰায়ণ চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল আৰু ভূঞা শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক।